নিয়ম কৰিও এৰিয়া লাখ এতেকে কীৰ্তাৰ্থ হৈবা গোপীগণ চিন্দিবে সংসাৰ পাশ সংখ্যা জ্ঞান যুগ স্বধৰ্ম সন্ন্যাস তপৰু এহিষে ফল সমস্ত নদীৰ যেন নানা পথে সাগৰ তপৰৈ জল হেনবা বুলিবা জিজ্ঞান কহিলা ইহাক আমি নাচৰো পৰম সুন্দৰ সৰ্বগুণাকৰ তোমাক নেদেখি মৰো। কৃষ্ণ কৃপালু বাপাই সমস্ত উদ্ধৱ মহন্তই গোপীসকলক বুজাইছে কৃষ্ণ আৰু তোমালোকৰ ওচৰলৈ নাহে কাৰণ কৃষ্ণ বহুত ছলীয়া হয়। ছলীয়া মানে কপটি কপট। কৃষ্ণ তোমালোকৰ তথাপিও মানুহৰ চেতনটো নাই হয়নে বাৰু? সেইকাৰণে কৈছে নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন যাইবেক একতিলে হয়নে? ধন জন জীৱন যৌৱন বোলে এক তিলতে আমাৰ চুৰমাৰ হৈ যাব। সেইকাৰণে ঈশ্বৰক ভক্তি কৰিবলৈ কৈছে। বাপাই সমস্ত গোপীসকলেনো কি কৈছে শুনক। গোপীসকলে কৈছে যে এতেকে কৃতাৰ্থ হৈব গোপী গণ চিন্দিব সংসাৰ পাশ সেহিমতে মনে অনুক্ষণে স্মৰে মিছা বিষয়ক লাগি। কি বুলি ক'লে যে আমি দেখোন মনৰ বিষয় বাসনাত লিপ্ত হৈ অকল মোৰ ধন মোৰ মাটি মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ 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 মৰি কৰিয়ে আমি মৰি গৈছোঁ। আমাৰ আদিবাসী ভাষাত কৈছে বোলে মোৰ ধন মোৰ মাটি মোৰ ল'ৰা মোৰ ছোৱালী হয়নে? মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ মোৰ। ভগৱানেও ভাবিছে এই মানুহটা তো বলে অকল মরমরকে আছে, ইয়াকে বলে জলদি করে মরাই দিয়াটাই ভাল। তাক 70 বছর 80 বছরতে হৰি তই মরমরকে আছে যদি সোনকালে মরি থাকাই ভাল আৰু সোনকালে লৈ যাব তাক। অকল মোৰ মোৰ বুলি কৈ আছে। এই বিষয় বাসনাত নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন যাইবেকে অকতুলে। গতিকে এই কাৰণে আমাৰ ভাৱনাটো আমাৰ ভক্তিটো কৃষ্ণত। কাৰণ কৃষ্ণ হৈছে পৰলোকৰ বৃত্ত পৰলোকৰ ধন। ইহকাল আৰু পৰকাল দুটা। ইহকালত আপুনি ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, আপুনি চাকৰিয়াল মানুহ ভালকৈ টকা পইচাবিলাক পেঞ্চন হেৰি চেৰি পাই আছে, বেংক বেলেঞ্চ আপোনাৰ লাখৰ ঘৰত কোটিৰ ঘৰত আছে। হয়তো আপুনি এই ইহকালত হয়তো সেইটো খাব পাবও পাৰে নাপাবও পাৰে। কেনেবাকৈ যদি ঔহৰি ওৰাম হৈ যায় ধনবিলাক আনে খাব নাই বাৰু? কিন্তু আজি যিটো ধন কামানি কৰিছে আপোনালোক ভকতৰ সংগত বহি ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱন্তৰ নাম বস্তু ঈশ্বৰৰ নাম ঈশ্বৰৰ চিন্তা ঈশ্বৰৰ ভক্তি যদি এই মহাধনটো আপোনালোক যেতিয়া লাভ কৰিছে এইটো পৰলোকত গৈ আপোনালোক সেইটো খৰচ কৰিব। এইটো পৰলোকৰ বেলেঞ্চ বুজি পাইছেনে? গতিকে আমাৰ ৰজা পৰীক্ষিতো মৰিব, আমিও মৰিবলৈ গৈ আছো। যত খাঞ্চা ধন ধান
পুত্ৰ পৰিবাৰ এ মৰিলে খঙে এক ৰতিও নযায় যত সাঞ্চা ধন ধান পুত্ৰ পৰিবাৰ বোলে মৰিলে খঙে এক ৰতিও নাযায় এটা ৰতিও কোনো নিব নোৱাৰিব পাৰিবনে বাপাই সমস্ত পাৰিবনে নোৱাৰে সেইকাৰণে কি কৈছে মনুষ্য শুইবাৰ এহি মানে ফল জানি এৰা আন কাম আপুনিও তৰা পুৰুষ উদ্ধাৰা ডাকি বোলা ৰাম ৰাম তাৰমানে মনুষ্য জাতিটো আমি যেতিয়া হৈছোঁ বাকী ইতৰ প্ৰাণীৰ কথা কোৱা নাই অকল মনুষ্যৰ কাৰণে কৈ আছে ভাগৱতে কাৰণ ইতৰ প্ৰাণীৰ জ্ঞান থাকে কিন্তু বিশেষ জ্ঞানটো অকল মানুহৰ থাকে সেইকাৰণে গোপীসকলৰ যিটো ভক্তি কি বুলি কৈছে গোপীসকলে হেনবা বুলিবা জিজ্ঞান কহিলা ইহাক আমি নাচাৰো পৰম সুন্দৰ সৰ্বগুণাকৰ তোমাক নেদেখি মৰো গোপীসকলৰ কৈছে বুলিবা আমাক কেনে তেজি গইলা শুনা তাৰো সমিধান নয়নে দেখিব নপাইলে আমাক অৱশ্যে কৰিবে ধ্যান গতিকে ইয়ালৈকে আমাৰ পাঠ ভিত্তিত আলোচনা হ'ল তাৰপিছত আমাৰ পাঠকী দুজন বাপক অকণমান আগবাঢ়িবলৈ সেৱা জনোৱা হৈছে কৃষ্ণ ৰাম একান্তে চিন্তন্তে তোমাখাৰ মনে থাকিবে ক মোক দেখি এই কাৰণে আইলো বিদুৰক খেদয়ে ৰাখবে সখী ৰাম যেন প্ৰিয়পতি বিদেশক গ'লে নাৰীৰ মনে সমুলি আতি প্ৰীতিভাৱে স্বামীকে খেচিন্তে কৈখানি আহিবা বুলি সদায় দেখন্তে হেলা হৈ মতি সিমতে প্ৰেম নাথাকে এতেকে অন্তৰ ভৈলো গোপী খব অসূয়া এৰায়া আমাকে সমস্তে বিষয় দৃষ্টি কৰিয়া মোকে মাত খবে চোৱা আনন্দ মূৰ্তি মোকে মনে ধৰি সদা মোৰ গুণ গাৱা জানিবা চিৰ কালতে আখিয়া সবাই পাইবা আমাকে হেনবা বুলিবা মিছা ভাণ্ডা তুমি সাক্ষাৎ দেখি তাকে এই ৰাম জয়খানি বনাত কিৰিলো ৰাত্ৰি তুমি খব সমে আমি যিটো গোপী খব ৰাখিবে নপাইল বান্ধিয়া ৰাখিল স্বামী মোৰ ৰূপ মনে শান্তি চিন্তিয়া ঘৰতে
মোকে পাইলে তা বখনে চিন্তিলা সংসাৰ বন্দতা সম্বাৰ ই কথা সুমৰা মনে তুমি খব সম নাহি প্ৰিয়তম কহিলো নিশ্চয় কৰি ৰচিল শংকৰ শুনা নিৰন্তৰ কেন কৃপাম হৰি এক চিন্তমনে যিটো মহাজনে ফুৰৈ গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰন্ত সদায় কুমুদ কি গদা ধৰি ভকতিতে তুষ্ট হুয়া ভগৱন্ত আপোনাক দেন্ত পাছে হেন কি পাময় মাধৱ তপৰে আনকো নেদেৱ আছে। কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠে আমাক কৈছে যে একান্ত চিন্তন্তে তোমাহারা মনে থাকিবেক মুক দেখি সেহিহে কাৰণে আইলু বিদুৰক খেদ এৰা হবে হকি। ভগৱন্তই কৈছে গোপীসকলৰ পৰা মই আঁতৰি আহিলোঁ কিয় যাতে গোপীসকলে মোক অনবৰতে চিন্তা কৰি থাকক আৰু ভগৱন্তক চিন্তা কৰোঁতে 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 মনন কৰোঁতে কৰোঁতে কৰ্মবন্ধনবিলাক চিন্দি তেওঁ এই পৰম ঈশ্বৰ পৰম প্ৰভু ভগৱন্তৰ প্ৰতি অগাধ প্ৰেম আৰু সুদৃঢ় বিশ্বাস হয়। এই অৰ্থে ভগৱন্ত নিজে আঁতৰি গৈছোঁ এই কথাটোকে ইয়াত প্ৰকাশ কৰিছে। যেন প্ৰিয়পতি বিদেশ গ'লে নাৰীৰ মনে সমলি আতি প্ৰীতিভাৱে স্বামীকেহে চিন্তে কৈখানি আহিব বুলি। গতিকে গোপীসকলৰ স্বামী বা আপোনাৰ মোৰ স্বামীনো কোন? স্বামী কোন? আচল স্বামী আমাৰ কোন? আমাৰ আচল স্বামী হৈছে কৃষ্ণ। এতিয়া আমাৰ আইগৰাকীয়ে মোৰ নিজৰ আইগৰাকী মোক স্বামী বুলি কৈছে। মই জানো সঁচাকৈ আমাৰ আইগৰাকীৰ স্বামী হয়? তত্ত্বৰূপে যদি চাবলৈ যাওঁ আমাৰ বুদ্ধেশ্বৰ বাপক কথাটো কৈছোঁ। আপোনাৰ মূৰ্তিটো আছেনে বা? আছেই। গতিকে আপোনাৰ আইগৰাকীয়ে আপোনাক স্বামী বুলি কৈছে, ঠিকে আছে, কিন্তু আপোনাৰ বৈবাহিক জীৱনত যিটো আপুনি সংসাৰৰ স্বামী হৈ আছে, কিন্তু আপোনাৰ আইগৰাকীৰ মূল স্বামীজন কোন বা আপোনাৰ স্বামীজন কোন? আপুনি মই প্ৰাৰ্থনা কৰোঁ নাই হয় নাই? কি বুলি গাওঁ? হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ স্বাম কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাও। হে কৃষ্ণ স্বামী। আচলতে আমাৰ আইগৰাকী মোক স্বামী বুলি কৈছে, কিন্তু মই ডুপ্লিকেট স্বামী, মই অৰিজিনেল স্বামী নহয়। তাৰমানে এই সংসাৰৰ স্বামী। এই আত্মাটো আমাৰ আইগৰাকী হৈছে যি আইগৰাকীৰ ভিতৰত যিটো আত্মা আছে
আত্মা মানে পুৰুষ। আৰু আমাৰ গাত যিটো আত্মা আছে হয়নে, সেই আত্মা পুৰুষ আৰু পৰমাত্মা হৈছে পৰম পুৰুষ হয়নে। সেইকাৰণে পৰম পুৰুষক স্বামী বুলি কৈছে। আত্মা আৰু পৰমাত্মাৰ মিলন হৈছে গোপী আৰু গোপী আৰু কৃষ্ণ। গোপীসকল হৈছে আত্মা আৰু কৃষ্ণ হৈছে পৰমাত্মা। এই যে ৰাস ক্ৰীড়াৰ কথাটো, ৰাস লীলাৰ কথাটো ওলাই গ'ল, এইটো ভাগৱতৰ পঞ্চপ্ৰাণ। ভাগৱতৰ 5টা অধ্যায় ৰাস ক্ৰীড়াত সমাপ্ত হৈছে আৰু এই 5টা অধ্যায় ভাগৱতৰ পঞ্চম প্ৰাণ বুলি কৈছে, 5টা প্ৰাণ। গতিকে গোপীসকল হৈছে পৰমাত্মা, গোপীসকল হৈছে আত্মা, পৰমাত্মাক বিচাৰিছে। আৰু আপুনি ময়ো গোপীৰ নিচিনা ভগৱানৰ ভক্তি কৰিব লাগিব, পৰমাত্মাৰ ভক্তি কৰিব লাগিব, তেতিয়াহে আনন্দ ব্ৰহ্মক লাভ কৰিব পাৰি। সেই কথাটোকে ইয়াতে কৈছে, সদায়ে দেখন্তে হেলা হৈ মতি, হিমতে প্ৰেম নাথাকে, এতেকে অন্তৰ ভৈল গোপী হ'ব অসূয়া এৰা আমাক, সমস্তে বিষয় দৃষ্টিক এৰিয়া মোকে মাত্ৰ সবে চোৱা। তোমালোকৰ জ্ঞান দৃষ্টিয়ে, উদ্ধৱে জ্ঞান দৃষ্টিৰে চাইছিলে, কিন্তু অন্তৰ আত্মাৰ দৃষ্টিৰে চোৱা নাই। এতিয়া এই দেহাটোত 4টা বস্তু সংযোগ হৈ আছে। কি কি? বোলে দেহা মন কৰ্ম আত্মা হয়নে। দেহা মন আৰু কৰ্ম আত্মা, এই 4টা সংযোগ হৈ আছে। ঠিক যেনেকৈ সেই বন্তিটো 4টা সংযোগ হৈছে, সেই বুলিহে তেওঁ প্ৰকাশ হৈ আছে হয়নে। কি কি? বোলে তৈল মাইল কলা বহনি, সংযোগ যাবত, দীপ হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত হয়নে। এই বন্তিটোত 4টা বস্তু আছে। কি কি? তৈল, মাল্য, শলা আৰু বহনি হয়নে। যদি মাল্যটোৰ সংযোগ বহনিটোত নাথাকে, তেনেহ'লে পোহৰ দিবনে? দিবনে? এই দেহাটোৰ পৰা যদি আত্মাটো ওলাই গুচি যায়, আমাৰ আত্মাটো যদি ওলাই গুচি যায়, তেতিয়া দেহাটোৰ কি হ'ব বাৰু? বাপাই সমস্ত ধ্যান দি শুনিব। তৈল মাইল শলা বহনি সংযোগ থাবত, দীপ হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত, দেহা মন কৰ্ম আত্মা সংযোগ থাবত, জীৱ হেন নাম ধৰি দুখ ভুঞ্জয় পটন্তৰ হয়নে। আমি জীৱ হৈ আছো, এই 24 তত্ত্বৰে গঠিত এটা জীৱ। এই 4টা সংযোগ হোৱাৰ কাৰণে আমি জীৱ হয়নে। সেইকাৰণে ৰজা পৰীক্ষিতক কৈছে, তুমি দেহাটোৰ কথা চিন্তা নকৰিবা, দেহাৰ সৃষ্টি হয়, দেহাৰ পৰাহে দেহাৰ সৃষ্টি হয়। আত্মাৰ লগত সংযোগ নহয়। তুমি কিমান আৰু এনেকুৱা শৰীৰ পালা, কোনো হিচাপেই নাই। কিমান শৰীৰ পাইছা, কোনো হিচাপ নাই নহয়। তুমি এদিন গৰুৰ পেটত সোমাই আহিছিলা, তুমি গৰুটোও তোমাৰ মা আছিল। তুমি জেঠীৰ পেটত সোমাই আহিছা, জেঠীজনীও তোমাৰ মা আছিল হয়নে বাৰু। তুমি গাধৰ পেটত সোমাই আহিছা, গাধজনীও তোমাৰ মা আছিল হয়নে। গতিকে তুমি কিমান শৰীৰ পালা, কোনো হিচাপ নাই। এই দেহাৰ ধৰ্মৰ পৰা তুমি ওলাই আহা, তুমি আত্মাৰ ধৰ্ম কৰা। আত্মাটো ৰহিলে মন বিষয় উদাৰ। তুমি নিজকে আত্মা বুলি পৰিচয়, আত্মা, মই যে আত্মা, এই কথাটো বোধগম্য কৰালে শুকগুৰুৱে, তেতিয়া তোমাৰ মৃত্যুৰ যিটো ভয়, সেইটো নিজে নিজে আঁতৰি যাব। কাৰণ এই দেহাটোৰে মৰণ আছে, আত্মাটোকতো মাৰিব নোৱাৰে। গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক হয়নে বাৰু। নৈনম দহতি পাৱক, নৈনম দহতি পাৱক, নৈনম সিদন্তি শস্ত্ৰাণি। আত্মাটো
কোনো অস্ত্ৰৰে কাটিব নোৱাৰে বা কোনোবা জুয়ে তাক পুৰাব নোৱাৰে। পাৱক মানে অগ্নি, জ্যোতিও জ্বলাব নোৱাৰে। নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱকো ন সেনো ক্লেদায়ান্তাপো ন সুসয়তি মাৰুত। বোলে আত্মাক কোনো বস্তু শুকাবও নোৱাৰে। আত্মা নিৰ্বিকাৰ, আত্মা সত্য বস্তু, আত্মা নিত্য বস্তু, আত্মা নিৰ্বিকাৰ বস্তু, আত্মা সনাতন বস্তু। সেইকাৰণে দেহাটোৰ কথা আপুনি মই চিন্তা কৰিব নালাগে। গোপীসকল দেহাটোৰ কথা চিন্তা কৰা নাই। ইমান বাধা দিয়াৰ পিছতো গোপীসকলে গৈ কিনি কৃষ্ণৰ ভক্তি কৰিছে। কিয় ভজিছে? গোপীসকল দেহটোৰ কথা মানে আত্মাটোহে গৈ কিনি কৃষ্ণৰ লগত ৰাস ক্ৰীড়া কৰিছে। দেহাৰ লগত কোনো সম্পৰ্ক নাই। হা? দশম স্কন্ধত আছে এইটো, বৰ ভালকৈ যদি পঢ়ে অধ্যায়টো তেতিয়া গম পোৱা যায়। গতিকে গোপীসকলক উদ্ধৱে জ্ঞান দিব বিচাৰিছে যে তোমালোক ব্ৰহ্মচিন্তা এৰি দিয়া। কি কৰিবা এইবিলাক ব্ৰহ্মচিন্তা চিন্তা কৰি? একো ফল নাই। কৃষ্ণক পাহৰি যোৱা এই বুলি কৈছে। কিন্তু গোপীসকলে কি বুলি কৈছে? যে সমস্ত বিষয় দৃষ্টিকয় এৰিয়া মোকে মাত্ৰ সবে চোৱা। ভগৱানে উপদেশ দিছে। আনন্দ মূৰ্তিক মোকে মনে ধৰি সদায় মোৰ গুণ নাম গোৱা। জানিবা অচিৰ কালতে আহিয়া সবেও পাইবা আমাক। তোমালোক মোতেই লীন হৈ যাবা। গোপীসকলক কৈছে ভগৱানে। আৰু আমাকো কৈ আছে ভগৱানে, যেতিয়াই আপুনি মই ঈশ্বৰৰ চিন্তা কৰিম, ঈশ্বৰৰ ভক্তি কৰিম, ঈশ্বৰতে বিলীন হৈ যোৱাৰ ব্যৱস্থা। সেইকাৰণে কৈছে একচিত মনে যিটো জনে ফুৰৈ গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰন্ত সদায় কৌমদকী গদা ধৰি। ভগৱন্তৰ গদাটোৰ নাম কৌমদকী গদা। সেইকাৰণে ঈশ্বৰক যিজন ভজি থাকে, ঈশ্বৰৰ ভক্তি কৰি থাকে, তেওঁ বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰিগুণ গায়া নাচে বুলি কৈছে। তেওঁ কোনোদিন আঙুঠিৰ ব্যৱস্থাৰ নাথাকে। 5টা আঙুলিত 5টা আঙুঠি নিপিন্ধে। তেওঁ তাবিজ নিপিন্ধে দেই, যে ঈশ্বৰৰ ভকত, ভগৱন্তৰ একান্ত ভকত দেই। আজি যদি কোনোবা আঙুঠি পিন্ধি আছে, মানে জাতিষ্কাৰৰ কাৰণে পিন্ধিছে এইটো মই নাই কোৱা। কোনোবা জাতিষ্কাৰৰ কাৰণে সোণৰ আঙুঠি এটা পিন্ধিব পাৰে, এইটো বাধাও দিয়া নহ'ব। কিন্তু কোনোবা ধাতুৰ আঙুঠি যদি পিন্ধি আছে, বোলে প্ৰবাল ধাতু, শনি গ্ৰহৰ আঙুঠি, হয়নে? হয়নে? কিছুমানে পিন্ধে নহয়। এইটো কি আঙুঠি পিন্ধিছাহে? বোলে এইটো বোলে শনি গ্ৰহৰ আঙুঠি, এইটো মংগল গ্ৰহৰ আঙুঠি, এইটো প্ৰবাল ধাতু, এইটো বোলে গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালাহে? বোলে গণৰ খড়গটো বোলে কাজিৰঙাত বোলে চোৰাংচোৱাই গণটোক বোলে গুলি মাৰি মাৰ্ডাৰ কৰিলে, আৰু খড়গটো বিক্ৰী কৰি আছিলে মনে মনে। মই কণ্ট্ৰেক্টাৰ মানুহ, টকা পইচা থকা মানুহ, মই বোলে 25,000ত কিনিলোঁ খড়গটো। অকণমান পিন্ধি কিনি কি কৰিলোঁ, ৰূপৰ আঙুঠিত ভৰাই পিন্ধিলোঁ। বোলে এইটো পিন্ধিলে কি হ'ব? এইটো পিন্ধিলে বোলে মোক বোলে মৃত্যুৱে টাচ কৰিব নোৱাৰে, মই অভয় পাই গ'লোঁ। পৃথিৱীৰ মানুহবিলাক ইমান জধামূৰ্খ। যদি গণৰ খড়গ অকণমান পিন্ধি তেওঁ মৃত্যুক জয় কৰিব পাৰে, তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছিল। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। সিয়ে বাচিব নোৱাৰিলে, আপুনি মই বাচিম নে বাপাই সমস্ত? হা? যাৰ এই সুদৃঢ় বিশ্বাস নাই, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব পাৰিবনে বাপাই সমস্ত? হা? সেই বিশ্বাস নাই। শৰণ লৈছোঁ বুলি কৈ দিছে বহুত মানুহে। বোলে শৰণ ল'লোঁ, বোলে ক'ত ল'লাহে? বোলে আমিতো শৰণ, তোমালোকৰ শৰণ বোলে সেই ভাগৱতী সমাজতে হৈছে, আমাৰ শৰণ সত্ৰত হৈছে বোলে মাজুলীত। হয় নেকি? বহুত ডাঙৰ সত্ৰ বোলে, শৰণ হ'ল বোলে। হয় নেকি? তোমালোকৰ শৰণ বোলে সত্ৰত হৈছে, আমাৰ শৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘত হৈছে, বহুত ডাঙৰ শৰণ বোলে। এতিয়া কি হ'ব? বোলে এতিয়া কি হ'ব মানে এতিয়া বোলে একদম মানে আৰু হেৰি বৈকুণ্ঠৰ যিটো জখলাটো, তাত আমি উঠিলোৱে আৰু এতিয়া যা চিধা চিধি লাগিয়ে আছে জখলা, উঠি দিম আৰু। এনেকুৱা মুখেৰে শৰণ ল'লে নহ'ব। ধ্যান দি শুনিবা, বৰ গুৰুত্বপূৰ্ণ কথা। মৌখিক শৰণ লৈ কিবা লাভ আছে নেকি বাপ বুধেশ্বৰ বাপ? মুখেৰে লৈ শৰণটো লাভ নাই।
বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজয়। বোলে বচনত আপুনি শৰণ ল'লে হৰিত, চিত্তে আন দেৱক ভজয়, হৰিত আৰু সন্তোষ নহয়। সেইকাৰণে আমাৰ মানুহৰ হিন্দু মানুহবিলাকে 33 কোটি দেৱতাকো পূজা কৰে। ইষ্ট দেৱতা ঢেৰৰ, বহুতজনৰ ইষ্ট দেৱতাও আছে। কোনোবা শিৱক পূজা কৰিছে, কোনোবা কালী পূজা কৰিছে, কোনোবা ভদ্ৰা পূজা কৰিছে, কৰি থাকক, আমাৰ আপত্তিও নাই, হয়নে বাৰু? কাৰোবাৰ আস্থা আছে, সেই দেৱতাসকলক পূজা কৰিছে। কিন্তু ইমান দেৱতাক পূজা কৰাৰ পিছতো যে আপুনি মই আঙুঠি পিন্ধি আছোঁ, অ হৰি, সেই দেৱতাই কি আপোনাক ৰাখিব পৰা নাই? তেওঁৰ ক্ষমতা নাই? সেই দেৱতাৰ ওপৰত আপোনাৰ বিশ্বাস নাই? কি ৰকম মানুহ ৰে? আপোনাৰ এই ইষ্ট দেৱতাৰ প্ৰতি আপোনাৰ আস্থা নাই, আপোনাক নিৰ্ভয় দিব পৰা নাই। গতিকে এই যিটো, কিন্তু কৃষ্ণক যিসকলে ভক্তি কৰিছে একান্ত, সেইসকল কিন্তু আঙুঠি আমাৰ আছে নেকি বাপাই সমস্ত? এই কথাটোকে কৈছে, একচিত মনে যিটো মহাজনে ফুৰৈ গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰন্ত সদায় কৌমদকী গদা ধৰি। এইটো কৃষ্ণই সত্য কৰি কৈছে, ভগৱন্ত বচন কৈছে। মই ভকতক কেনেকৈ ৰক্ষা কৰোঁ? ভক্ত প্ৰহ্লাদৰ ক্ষেত্ৰত আপোনালোক ধৰিব, হিৰণ্য কশিপুৰ প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহানৰ লোম নলৰিলা। পাৰিলে নেকি ৰখায়? এডাল লোম লৰাব পাৰিলে নেকি ভক্ত প্ৰহ্লাদৰ? হিৰণ্য কশিপুৰ কিমান শাস্তি দিলে। তেওঁ সুদৃঢ় বিশ্বাসে ভগৱানক ভক্তি কৰিছিলে। সেইকাৰণে কৃপালু বাপাই সমস্তক বিশ্বাস 3 প্ৰকাৰ। এটা হৈছে অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু 4 নম্বৰ বিশ্বাস এটা আছে, অন্ধ বিশ্বাস। আমি অন্ধবিশ্বাসত বেছি সোমাই থাকোঁ। অলপ দিনৰ আগত গহপুৰ নামৰ এটা জিলাত এখন গাঁৱত গুৱাহাটীৰ মমিন নামৰ এজন মুছলমান ভাই, সেই মুছলমান ভাইৰ বগা ঘোঁৰা দুটা গহপুৰ নামৰ এখন জিলাত গুচি গ'ল। বুজি পাইছে? গহপুৰ জিলাৰ কোনোবা এখন গাঁৱত সোমাই গ'ল। সেই গাঁওখনৰ আইসকলে ঘোঁৰা দুটাক ধৰি ল'লে, বগা ঘোঁৰা দুটাক ধৰি কিনি কি কৰিলে, একেবাৰে সেন্দুৰ চেন্দুৰ ঘঁহি একেবাৰে ৰঙা কৰি পেলালে, চেলেং চাদৰ পিন্ধাই দিলে, আৰু জানু পাৰি পাৰি আঁঠু লৈছে, বাগৰি বাগৰি কান্দিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। কি আহিছে?